নমস্কাৰ, মোৰ নাম মিৰ্জা পাই, মোৰ গাঁও টঙানী মাছগাঁও। মোৰ ল'ৰাটো 4 বছৰ আগৰ পৰা ফুটবল খেলি কিনি ভৰিত দুখ পাই আছিল। তাৰপিছত মই হস্পিটেলত অপাৰেশ্যন কৰিলোঁ। অপাৰেশ্যন কৰি কিনি ৱাছিম ছাৰৰ লগত মই ফিজিঅ'থেৰাপি এসপ্তাহ কৰিলোঁ। এসপ্তাহ কৰিবলৈ দিয়াত ল'ৰাটো অলপ ভাললৈকে আহিছে, খোজ পেলাব পাৰিছে, ভৰিটো কুচাব পাৰিছে আৰু নিজে অলপ খোজ কাঢ়িব পাৰিছে। এতিয়া অপাৰেশ্যন হোৱাৰ পাছত ল'ৰাটো ভৰিটো খোজ দিব পৰা নাছিল, ভৰিটো পেলাব পৰা নাছিল, চিধা কৰিব পৰা নাছিল, উঠাব পৰা নাছিল এনেকুৱাকৈ। কিন্তু এতিয়া গৈ কিনি এসপ্তাহ এক্সাৰচাইজ কৰাৰ পৰা, ব্যায়াম কৰাৰ পাছত, ছাৰৰ লগত ফিজিঅ'থেৰাপি কৰাৰ পাছত মানে ভৰিটো অলপ দাঙিব পাৰিছে, নিজে অলপ খোজ কাঢ়িব পাৰিছে। অলপ প্ৰথম অৱস্থাত বহুত বিষ আছিল, কিন্তু এতিয়া বিষটো অলপ কম হৈ গৈছে। অপাৰেশ্যন হোৱাৰ পাছত নিজে খোজকাঢ়িব পৰা নাছিল, ৱাকাৰ লৈ কিনি খোজকাঢ়িবলগীয়া হৈছিল। এসপ্তাহ ভালদৰে কৰাৰ পাছত এতিয়া নিজে অলপ খোজকাঢ়িব পাৰিছে আৰু খোৱা বোৱা অলপ বিষো কমি গৈছে, খোৱা বোৱা ভালকৈ কৰিব পাৰিছে। ভালকৈ আজি অলপ ছাৰহঁতৰ ওচৰতে মানে নিজে গাৰ্ড নোলোৱাকৈ নিজে যাব পৰা হৈছে অলপ। ৰাজ্যবাসীৰ বাবে এক সুখবৰ। নিৰাময় ফিজিঅ'থেৰাপি চেণ্টাৰত দূৰণিবতীয়া ৰোগীসকলৰ বাবে অতি কম মূল্যত থকা আৰু খোৱাৰ ব্যৱস্থাও আছে। অধিক জানিবৰ বাবে যোগাযোগ কৰক 8822470633 নম্বৰত।